নমস্কাৰ বন্ধু বান্ধৱীসকল এছাম জব ফেক্টৰী চেণ্টাৰলৈ পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি যেটো এছাম পুলিচ এবিবিৰ 2300 পদ আৰু ইউবিৰ বাবে 1645টা পদ আছিল তাৰ ভিতৰত ফিমেলৰ কিমানটা পদ সংৰক্ষিত আছে তাৰ ওপৰত আলোচনা কৰিম প্ৰত্যেক ডিস্ট্ৰিক্ট ওয়াইজ ইয়াৰে যেটো ভ্যাকেন্সি ডিটেইলছ আছে সেইসমূহ দিয়া আছে গতিকে ফিমেল ক্যান্ডিডেট যিসকল আছে সেইসকলে এই ভিডিওটো চাব পাৰে আৰু লগতে এই যেটো ভিডিও আছে ভিডিওটো আপোনালোকে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে তেখেতসকলে মান পায় যে আপোনালোকৰ ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি আছে পোনপ্ৰথমতে আমি আহো যে যেটো ফিমেল ভ্যাকেন্সিৰ ক্ষেত্ৰত যেটো এলটমেন্ট হয় এবিৰ কাৰণে আমি সকলোৱে জানো যে 10% ৰিজাৰ্ভেশন থাকে আৰু ইউবিৰ কাৰণে 30% ৰিজাৰ্ভেশন থাকে অৰ্থাৎ যিমান পোষ্ট এলট হয় সেই এলটেড পোষ্টৰ ওপৰত 10% এবিট আৰু ইউবিট 30% সেই হিচাপত যদি আমি ক্যালকুলেশনস কৰো আপোনালোকৰ ইউবিৰ বাবে যেটো পদ আছে হেতু চাব যে 1645টা ইউবিৰ পদ তাৰে ভিতৰত 8% বাকি ভিডিপি হক স্পোর্টস পারসন হক এই সকলৰ বাবে 8% যদি আমি মাইনাস কৰো 1513 পাও আৰু 1513 ৰ ভিতৰত আপোনালোকৰ ইউবিত কিমান ভ্যাকেন্সি থাকিব 30% অৰ্থাৎ 453টা পদ অল ওভাৰ অসমত আপোনালোকৰ বাবে আছে অৰ্থাৎ যি সকল ফিমেল ক্যান্ডিডেটস আছে তেখেতসকলৰ বাবে ঠিক তেনেদৰে এবিৰ ক্ষেত্ৰটো সেম হয় এবিত আপোনালোকৰ 8% বাকি বিলাকৰ কাৰণে ৰিজাৰ্ভেশনস আছে আৰু 2116 ৰ ভিতৰত আপোনালোকৰ 10% ৰিজাৰ্ভেশন আছে এবি অৰ্থাৎ এবিত আপোনালোকৰ 211টা পোষ্ট আছে ফিমেল ক্যান্ডিডেটস সকলৰ বাবে যোৱা বছৰৰ তুলনাত এইখিনি বহুখিনি পোষ্ট হয় সেই হিচাপত কাট অফও কমে যাব তো আমি যদি ডিস্ট্ৰিক্ট ওয়াইজ চাবলৈ যাও তেনেহলে চাও মই ফটাফট ডিস্ট্ৰিক্ট ওয়াইজ কৈ দিছো 10% উলিয়াই ইয়াৰে ফৰ্মুলা যদি আপোনাৰ চাব খোজে যে মেল ক্যান্ডিডেটছত সকলত যেতিয়া উলিয়াইছিল তেতে মই ভালদৰে ফৰ্মুলাটো বজাই দিছিলো কেনেকৈ উলিওৱা হৈছে বা কেনেকৈ এছএলপিআৰবি সাইটৰ ফালৰ পৰা এটো উলিওৱা হয় গতিকে আপোনালোকে হেতু ভিডিও চাব পাৰে যদি ফৰ্মুলাটো বুজি পোৱা নাই এটা এতিয়া চাওক আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ যেটো ভ্যাকেন্সি আছে সেই ভ্যাকেন্সি সমূহ বাক্সা ডিস্ট্ৰিক্টৰ কাৰণে আপোনালোকৰ যেটো ভ্যাকেন্সি আছে এবিট 6টা ইউবিট 12টা বজালি ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 1টা ইউবিট 3টা বৰপেটাৰ ক্ষেত্ৰত এবিট 11টা ইউবিট 23টা বিশ্বনাথ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 5টা ইউবিট 11টা বঙাইগাঁৱত এবিট 4টা ইউবিট 9টা কাছাৰ ডিস্ট্ৰিক্টৰ বাবে এবিট 11টা ইউবিট 23টা চৰাইদেউ ডিস্ট্ৰিক্টৰ বাবে এবিট 3টা ইউবিট 6টা চিৰাং ডিস্ট্ৰিক্টৰ বাবে এবিট 3টা ইউবিট 6টা ঠিক তেনেদৰে দৰং ডিস্ট্ৰিক্টৰ বাবে এবিট 6টা পদ আছে আৰু ইউবিট 12টা পদ খালি আছে ধেমাজি ডিস্ট্ৰিক্টৰ বাবে এবিট 4টা পদ ইউবিট 8টা পদ খালি আছে নেক্সট ডিস্ট্ৰিক্ট সমূহলৈ আহিছো ধুবুৰী ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 9টা ইউবিট 18টা পদ আছে ইউবিট যথেষ্ট সংখ্যক আছে কাৰণ ইউবিট যেটো ভ্যাকেন্সি হয়তো 30% হয় আৰু এবিট 10% হয় ডিব্ৰুগড় ডিস্ট্ৰিক্টত এবিট 8টা ইউবিট 17টা ডিমা হাছাও ডিস্ট্ৰিক্টত এবিট 1টা আছে ইউবিট 3টা আছে গোৱালপাৰা ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 6টা আছে ইউবিট 13টা পদ আছে গোলাঘাট ডিস্ট্ৰিক্টত এবিট 6টা ইউবিট 13টা হাইলাকান্দি ডিস্ট্ৰিক্টত এবিট 4টা ইউবিট 9টা হোজাই ডিস্ট্ৰিক্টত এবিট 6টা ইউবিট 12টা যোৰহাট ডিস্ট্ৰিক্টত এবিট 6টা ইউবিট 12টা কামৰূপ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 9টা পদ আছে ইউবিট 20টা পদ আছে কামৰূপ মেট্ৰৰ ক্ষেত্ৰত এবিট 7টা পদ আছে আৰু ইউবিট 15টা পদ আছে ঠিক তেনেদৰে কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 4টা ইউবিট 8টা পদ আছে কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 5টা ইউবিট 11টা আছে লখিমপুৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 6টা ইউবিট 14টা আছে মাজুলী ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 1টা ইউবিট 2টা মৰিগাঁও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 6টা পদ আছে ইউবিট 12টা পদ আছে নলবাৰী ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 5টা আৰু ইউবিট 10টা আছে নগাঁও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 12টা আছে আৰু ইউবিট 25টা আছে ঠিক তেনেদৰে শিৱসাগৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 3টা আৰু ইউবিট 8টা আছে শোণিতপুৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 6টা আৰু ইউবিট 13টা আছে ঠিক তেনেদৰে বাকি যিখন চাৰিখন ডিস্ট্ৰিক্ট আছে সাউথ সালমাৰাত এবিট 3টা আছে ইউবিট 7টা তিনিচুকীয়া ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 8টা ইউবিট 17টা ওদালগুৰি ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 5টা আৰু ইউবিট 11টা ঠিক তেনেদৰে ওয়েষ্ট কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এবিট 2টা আৰু ইউবিট 4টা পদ আছে আপোনালোকে এই পদসমূহ দেখি পাই এনেকুৱাকৈ নাভাবিব যে ইয়াতে পদৰ সংখ্যা খুবেই কম আছে যোৱা বছৰৰ তুলনাত বেছিয়ে হয় আৰু প্ৰত্যেকটো ভ্যাকেন্সিৰ বিপৰীতে আপোনালোকৰ 5 জনকৈ প্ৰাৰ্থী বা 5 জনীকৈ প্ৰাৰ্থী এক্সাম হললৈ মতা হ'ব গতিকে যোৱা বছৰতকৈ কাট অফ নিশ্চয় তুলনামূলকভাৱে অলপ কম যোৱা দেখা যাব পাৰে কিয়নো যোৱা বছৰতকৈ এইবাৰ যেটো ভ্যাকেন্সি হয় হেতু বেছিয়ে হয় তো গতিকে ধন্যবাদ ভিডিওটো এইখিনি আছিল যদি আপোনালোকৰ বন্ধু বান্ধৱী সকল আছে তেনে তেখেতসকলে শেয়াৰ কৰি দিব যিসকল বান্ধৱী আছে বা যিসকল ছোৱালী আছে তেখেতসকলে যদি উমান পায় যে আপোনালোকৰ ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি এলটমেন্ট আছে গতিকে নেক্সট ভিডিওত আমি ইয়াৰে কাট অফৰ ওপৰত ভিডিও লৈ আহিম কিমান কাট অফ যাব পাৰে আপোনালোকে ৰিটেন এক্সামলৈ প্ৰিপাৰেচন কৰি থাকক ধন্যবাদ জয় আই অসম